কিন্তু এটা ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা কিমান কষ্ট মাক বাপেকেহে জানে। আৰু সি ডাক্তৰ হৈছে যদিও একে ৰাতিৰ ভিতৰতে মাতি ফুটি ডাক্তৰ হৈ উঠা নাই। বহুত কষ্ট মই পঢ়া শুনা কৰাই মেলি পৰিয়ালৰ লগত ডাক্তৰ হৈছে। ইমান কষ্টৰ বিনিময়তো যদি পিতৃ মূল্য নুবুজিলে এনেকুৱা কুলাংগা পুত্ৰ পিতৃ হিচাপে থাকি লাভ নাই। ভৱিষ্যতে এনেকুৱা যাতে নহওক আৰু কুলাংগাবিলাক এনেকুৱাতে আদায় হয় ভাল হ'ব। ডাক্তৰ অনল জ্যোতি বৰদলৈ। অনল বিনীত দত্ত যোৰহাট লুৰকিহাটত। আৰু এটা কথা সুধো, তেখেতৰ পুত্ৰৰ লগতে তেখেতৰ জীয়ৰী তেখেতৰ কোনো খবৰ লোৱা নাই বুলি অভিযোগ এটা উঠি আছে। নাই জীয়ৰীৰ নামটো কি? জীয়ৰীৰ নামটো মই নাজানো পিছে দেই, ছোৱালীজনীৰ নামটো। এতিয়া পৰৱৰ্তী কামখিনি আমিয়ে কৰিম। দেউতাকেও কোনো ধৰণৰ মানে জীয়েকৰ কথা নাই নকয়। এনেই ডক্তৰ বুলি কয় আৰু জীয়েকৰ লগৰ কথা ইমান হেৰি নাপাতে। পিতেকৰ লগত সেই সময়ত লাষ্টত মাতিছে আৰু উলিয়াই দিয়া ছোৱালী মানে কোনো গুৰুত্ব নাইকিয়া নিচিনাই হয়তো। তথাপিও মানে দেউতাকে অহা হ'লে ভাল পালেহেঁতেন। এতিয়া নাহিলে কি কৰিব, গুচি গ'ল আৰু মনৰ আশা মনলৈ গুচি গ'ল। কিমান দিনৰ আগত কৰিছিলে? সেই কলটো 3 মাহ মান হ'ল। আপোনাৰ লগত যোগাযোগ কৰিছে নেকি? নাই, কোনোৱে নাই কৰা যোগাযোগ কৰা। মই এড্ৰেছ দি থোৱা আছে তেওঁৰ লগত, দেউতাকে দিছে এড্ৰেছ, মই ইয়াতে থাকোঁ, কিবা কিবি হ'লে খবৰ ল'ব। নাই, আজিলৈকে যোগাযোগ নাই। চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত আপুনি ফোন কৰিছিলে। আমাৰ ঘৰৰ ভাইটিয়ে কৈছিলে আৰু তেওঁলোকৰ ভতিজাকেও কৈছিলে। কি ৰিজাল্ট দিলে তেখেতে? একো নাই। সুধিলে কোন ডাক্তৰে ব্যৱহাৰকে চোৱা চিতা কৰিছে, ক'ত আছে, তাৰপিছত আৰু সেইদে কৰি পেলাই তাৰপিছত কোনো হেৰি নাই আৰু খা খবৰ নাই। এতিয়া সকলো নীতি নিয়মখিনি আমি ইয়াতে কৰিম আমাৰ পেলাই। আপোনাৰ ঘৰত কিমান দিনৰ পৰা আছিলে? 22 চনৰ আগষ্ট মাহৰ পৰা আছিলে। 3 বছৰ চলি আছে এতিয়া ৰানিং। আপুনি এতিয়া পুত্ৰক খবৰ দিছিলে? খবৰ দি থোৱা আছিলে। আজিলৈকে কথাখিনি কি হৈছে আৰম্ভণিৰ পৰা মানে কোনটো আৰম্ভণি এতিয়া কোন বৃদ্ধাশ্ৰমত আছিলে? বৃদ্ধাশ্ৰমত থকাৰ পৰা তেওঁ মানে মোৰ বৃদ্ধাশ্ৰমৰ লগত জড়িত হৈ মোৰ বেছি চিনাকি। তাৰপিছত আমাৰ বৃদ্ধাশ্ৰমত যিকোনো অনুষ্ঠান পাতে নহয়, অনুষ্ঠান পাতিলে তেওঁ খবৰ দিওঁতে তেওঁ আহে আৰু তেওঁ সেই সূত্ৰে মানে বৃদ্ধাশ্ৰমলৈ 1.5 লাখ টকা দানো দি থৈ গৈছে, মাটি এবিঘা দাম দি থৈ গৈছে। সেই সূত্ৰে আৰু আমাৰ প্ৰতি আৰু প্ৰতিষ্ঠাতাৰ কাৰণে মোৰ লগত সম্পৰ্কটো বেছি ৰাখে। তাৰপিছত আহি পেলাই আহে, যিকোনো অনুষ্ঠান পাতিলে খবৰ দিওঁ তেওঁ আহে। আমাৰ ঘৰুৱা কিবা এটা অনুষ্ঠান পাতিলেও তেওঁ আহে। সেইটো কাৰণে তাৰ পৰা বেছি বাঢ়ি গ'ল আৰু মানে আমাৰ সম্পৰ্কটো। তাৰপিছত আমাৰ ঘৰ এটা আছিলে, বোলো আপুনি হেৰি কৰিব, এই যদি তাতো থাকিবলৈ কেতিয়াবা আমাৰ আশ্ৰমৰ লগত জড়িত হৈ আছে, মোৰ ঘৰটো এনেই আছে, ঘৰতে থাকিব, ময়ো থাকিম, দুইটা আৰু আশ্ৰমলৈ ওচমো হ'ব। সেই অনুপাতে মানে তেওঁ সেই মোৰ ঘৰটোতে থাকিবলৈ ল'লে আৰু ঘৰটো। আপোনাৰ ঘৰত কিমান দিনৰ পৰা আছিলে? 22 চনৰ আগষ্ট মাহৰ পৰা আছে। তেখেতে পুত্ৰৰ লগত যোগাযোগ মানে লাষ্টত কৰিছিলে আৰু তাৰ কল লেকত তেতিয়া অলৰেডি আছে। কি বুলি ক'লে? সুধিছে ক'ত আছে, সুধিছিলে তেওঁ। সেই তাৰপিছত এড্ৰেছটো দিলে। এড্ৰেছটো দিয়াৰ পিছত তাৰপিছতে কোনো যোগাযোগ নাই। তেখেতৰ শৰীৰটো দান দিছে বুলি কয়? হয়, ইলুৱা বিজ্ঞান মঞ্চৰ যোগেদিয়ে যোৰহাট মেডিকেল কলেজত দান দি থৈ গৈছে। শেষকৃত্য ক'ত সম্পন্ন? শেষকৃত্য মানে দান দিলে, শেষকৃত্য তাতে ইলুৱা বিজ্ঞান মঞ্চৰ মতে তাতে দানটো তাতে দিয়া হ'ল। যোৰহাট মেডিকেল কলেজ চিকিৎসক আছিলে। আপুনি কি ক'ব? আচলতে এজন চিকিৎসকে নিজৰ পিতৃক আজি এনেদৰে অৱহেলিত কৰিছে। যিহেতু বিয়োগ ঘটিলে পিতৃ, কিন্তু এই মুহূৰ্তত তেখেতৰ কোনো ইয়াত এবাৰো দেখা দিয়া নাই। এই গোটেই বিষয়ত কি ক'ব? এটা ক'বলৈ দুখজনক বিষয় এইটো। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।